হ্যালো গাইস, ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। আজি আলোচনা কৰিম দশম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ যিখন 6 মাহিলী পৰীক্ষাৰ সিলেবাস আৰু সেই সিলেবাসত তেওঁলোকে কোনখিনি পৰা কিমান পঢ়িব লাগিব, কোনকেইটা লেসন পঢ়িব লাগিব বা গ্ৰামাৰৰ কি পঢ়িব লাগিব সম্পূৰ্ণ এইটোৰ ভিতৰত জানিব পাৰিব। এয়া চাবলৈ হৈছে ক্লাছ 10ৰ যিখন সিলেবাস আহিছে হাফ ইয়াৰলি, লগতে ফাইনেল এক্সাম দুটাই দিছে আৰু এইটো 24-25 কাৰণে এইখন সিলেবাস হয়। ইয়াত লেসন বা ইউনিটবিলাক দিয়া আছে, কিন্তু ইয়াত চাবলৈ পাব সম্পূৰ্ণ গ্ৰামাৰবিলাকৰ যিখন লিষ্ট বা তেওঁলোকৰ কোনকেইটা লেসন সম্পূৰ্ণ দিয়া আছে, কিন্তু ইয়াত যিকেইটা আণ্ডাৰলাইন কৰি দিয়া আছে সেইকেইটা তেওঁলোকৰ পৰীক্ষাত 6 মাহিলী পৰীক্ষাৰ কাৰণে পঢ়িব লাগিব। সেকশন এত দিয়া আছে ৰিডিং কম্প্ৰিহেনশ্যন 2 কোর্স পেজেস 1 সিন এনাদার আনসিন, কিন্তু আনসিনৰ তলত এটা আণ্ডাৰলাইন কৰি দিয়া আছে আৰু এই আণ্ডাৰলাইন যিকেইটাত কৰি দিয়া আছে সেইকেইটাই তেওঁলোকৰ হাফ ইয়াৰলি এক্সামত আহিব। বা এয়া চাবলৈ ষ্টৰি ৰাইটিং, লেটাৰ ৰাইটিং আৰু এনেকুৱা যিবিলাকৰ মেনশ্যন কৰি দিয়া আছে, আণ্ডাৰলাইন কৰি দিয়া আছে সেইকেইটাই তেওঁলোকৰ 6 মাহিলী পৰীক্ষাৰ কাৰণে পঢ়িব লাগিব। এয়া চাবলৈ পাইছে ডিটাৰমিনাৰ্ছ, টেন্স, ফৰ্ম, ভোকাবুলাৰী, এনেকুৱা ধৰণৰ যিবিলাকৰ আণ্ডাৰত টিক মাৰ্ক দিয়া আছে হাফ ইয়াৰলিৰ আণ্ডাৰত, লগতে আণ্ডাৰলাইন কৰি দিয়া থকাবিলাকহে তেওঁলোকৰ 6 মাহিলী পৰীক্ষাত আহিব। ইয়াত তেওঁলোকৰ চাবলৈ পাইছে এ লেটাৰ টু গড, নেলছন মেণ্ডেলা, এইবিলাকৰ আণ্ডাৰত যিহেতু আণ্ডাৰলাইন কৰি দিয়া আছে বা সেইটোৰ আণ্ডাৰত 6 মাহিলী পৰীক্ষাৰ আণ্ডাৰতো কি টিক মাৰ্কটো দিয়া আছে সেইকেইটা লেসন তেওঁলোকৰ পঢ়িব লাগিব। এ টাইগাৰ ইন দ্য জো, আমাণ্ডা, এইবিলাক তেওঁলোকৰ পঢ়িব লাগিব। বা 6 মাহিলী পৰীক্ষাৰ তেওঁলোকৰ তেওঁলোকৰ যিটো ফুটপ্ৰিণ্টছ উইদাউট ফিট, ইয়াৰ পৰা তেওঁলোকৰ যিটো ছাপ্লিমেণ্টাৰী ৰিডাৰ, ইয়াৰ পৰাও তেওঁলোকৰ দুটা লেসন পঢ়িব লাগিব যিকেইটা আণ্ডাৰলাইন কৰি দিয়া আছে। আৰু এইখন হ'ল নৱম শ্ৰেণীৰ যিখন ইংৰাজী বিষয়ৰ যিখন 6 মাহিলী পৰীক্ষাৰ সিলেবাস, লগতে বছৰীয়া পৰীক্ষাৰ সিলেবাস। কিন্তু 6 মাহিলী পৰীক্ষাৰ কাৰণে ইয়াত যিকেইটা আণ্ডাৰলাইন কৰি দিয়া আছে এই আণ্ডাৰলাইন কৰি দিয়া সম্পূৰ্ণখিনি তেওঁলোকৰ 6 মাহিলী পৰীক্ষাৰ আহিব বা 6 মাহিলী পৰীক্ষাৰ কাৰণে তেওঁলোকৰ পঢ়িব লাগিব। আৰু বাকী সম্পূৰ্ণ লেসন তেওঁলোকৰ যেতিয়া ফাইনেল এক্সাম অনুষ্ঠিত হ'ব তেতিয়া তেওঁলোকৰ সেইখিনি পঢ়িব লাগিব। যিহেতু সন্মুখত 6 মাহিলী পৰীক্ষাৰ কাৰণে সকলোৱে ৰেডি হ'ব লাগিব, সেইকাৰণে যিকেইটা আণ্ডাৰলাইনত যিকেইটা লেসন বা গ্ৰামাৰৰ যিখিনি মেনশ্যন কৰি দিয়া আছে সেইখিনি জাষ্ট পঢ়িলেই হ'ল।